নমস্কাৰ বন্ধুসকল। আজি মই এটা টপিক লৈ আহিছোঁ, MBA। আপোনালোকৰ কিমানে অলৰেডি MBA কৰিছে? হয়তো বহুত কমেই MBA কৰিছে। আমাৰ এটা থিংকিং আছে যে অকল বিজনেছ ৰিলেটেড কিবা যদি কৰিব বিচাৰোঁ তেতিয়াহে MBA কৰিব লাগে। কাৰণ MBA ফুল ফৰ্ম কি? মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন। তাৰ আগতে ডিগ্ৰী লেভেল কৰিলে BBA মিন্স বেচেলাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন। কিন্তু আপোনালোকে এটা কথা জানেনে যে আমি সকলোৱে একচুৱেলি মেনেজমেণ্ট কৰিব জানিব লাগে। আৰু মেনেজমেণ্ট কৰিব জানিব লগা হ'লে MBA কৰিব লাগিব, মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন। মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন তো বিভিন্ন ছাবজেক্টত আমাৰ মাষ্টাৰ ইন বিজনেছ এডমিনিষ্ট্ৰেশ্যন থাকে। তো যিকোনো ছাবজেক্ট হ'ব পাৰে, কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল যে মেনেজমেণ্টটো আমি শিকিব লাগে। সেইকাৰণে মেনেজমেণ্ট শিকিব লাগিলে আমি MBA ল'ব লাগে। MBA বহুতো স্পেচিয়েলাইজেশ্যন আছে। MBA in finance, MBA in event management, MBA in sales and marketing, MBA in international business management হ'ব পাৰে, MBA in healthcare management, health sector, MBA in hospital management or hospital administration, য'ত কি হয় আমি এটা হস্পিটেলৰ এডমিনিষ্ট্ৰেশ্যনটো কেনেকৈ চলাব পাৰোঁ, কেনেকৈ মেনেজমেণ্ট কৰিব পাৰোঁ। তাৰপিছত MBA in আমাৰ বিজনেছ ইকনমিক্স থাকিব পাৰে, MBA in ডিজিটেল মাৰ্কেটিং থাকিব পাৰে। আজিকালি অনলাইন কিছুমান কোৰ্চ আহিছে, MBA in ডিজিটেল মাৰ্কেটিং এটচেট্ৰা। তো বহুতো ধৰণৰ আমাৰ স্পেচিয়েলাইজেশ্যন আছে MBAৰ। তো এইটো নুবুজায় যে MBA কৰিলে অকল বিজনেছ লাইনত আমি যাব লাগিব। আৰু আটাইতকৈ ডাঙৰ MBA হ'ল এটা বেছিভাগে কৰে, যিটো হ'ল MBA in হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট, তাৰমানে HR, MBA in HR। আমি যিকোনো ছেক্টৰতে, যিকোনো কোম্পানী হওক বা যিকোনো গভৰ্ণমেণ্ট ছেক্টৰত হওক, তাতে HRৰ মানুহ থাকেই, যিয়ে নেকি এমপ্লয় হায়াৰ কৰে। তেওঁলোকে এনালাইচিছ কৰে যে কোনজন এমপ্লয়ক ল'ব পাৰি বা কি স্কিল চাই কিনে তেওঁলোকে ল'ব। সেই গোটেইখিনি কৰাৰ কাৰণে এটা ডিপাৰ্টমেণ্ট থাকে। সেই ডিপাৰ্টমেণ্টটো হ'ল HR ডিপাৰ্টমেণ্ট, হিউমেন ৰিচোৰ্চ ডিপাৰ্টমেণ্ট, যিসকলে সেইখিনি এনালাইচিছ কৰি তেওঁলোকে হায়াৰ কৰে। প্লাছ সেইজন এমপ্লয়ক নেক্সট বাৰ আকৌ 1 year পিছত তেওঁৰ ছাৰ্ভিচটো এক্সটেণ্ড হ'বনে নাই, সেই পাৰফৰ্মেঞ্চটো ৰিভিউ কৰিব এই HR ডিপাৰ্টমেণ্টে। তো এইটো এটা ভাল ডিপাৰ্টমেণ্ট। তো এনেকৈ ক'ব গ'লে বিভিন্ন আমাৰ স্পেচিয়েলাইজেশ্যন আছে MBAৰ ওপৰত। কিন্তু আমাৰ কিছুমান অলপ নলেজৰ অভাৱত আমি গম নোপোৱাকৈ থাকি যাওঁ যে আচলতে আমি MBA কৰিব লাগে নে নালাগে। বা বহুতৰে কোৱেশ্যন থাকিব পাৰে যে মই অলৰেডি মাষ্টাৰ ডিগ্ৰী কৰিছোঁ, মই MBA কৰিব পাৰিম নে নাই। ডেফিনেটলি পাৰিব। আপুনি এটা মাষ্টাৰ ডিগ্ৰী ইন আৰ্টছ আছে, ছায়েন্স আছে, কমাৰ্চ আছে, ন' প্ৰব্লেম। লগতে আপুনি MBA ইন যিকোনো এটা ছাবজেক্ট চুজ কৰিব পাৰে আপোনাৰ ইচ্ছা অনুযায়ী। আপুনি কোনটো মেনেজমেণ্ট জানিব বিচাৰিছে। আল্টিমেটলি আপোনাৰ কিন্তু MA আৰু যদি আপুনি MBA কৰি লয়, তাৰমানে আপোনাৰ কিন্তু ডাবল মাষ্টাৰ ডিগ্ৰী হৈ গ'ল। MA ইন ছামথিং আৰু MSc ইন ছামথিং, MCom যি কৰিছে এটা, প্লাছ MBA ইন ফাইনেন্স হ'ব পাৰে, MBA ইন হেল্থ কেয়াৰ মেনেজমেণ্ট, MBA ইন HR, হিউমেন ৰিচোৰ্চ এটচেট্ৰা, যিকোনো হ'ব পাৰে। MBA কৰাৰ লগে লগে আপুনি কিন্তু মেনেজমেণ্ট পাৰ্টটো গম পাব, কেনেকৈ আমি মেনেজ কৰিব পাৰোঁ যিকোনো বস্তু। কিন্তু এটা কথা মই কমন কথা কৈ দিওঁ আপোনালোকক, হয়তো আপোনালোকে বহুতৰে ডাউট থাকিব পাৰে যে MBA ল'লে প্ৰথম ফাৰ্ষ্ট ইয়েৰৰ পৰাই সেই স্পেচিয়েলাইজেশ্যনৰ ওপৰত পঢ়িব লাগে নে আন কিবা পঢ়িব লাগে।
তো এটা কথা মই কৈ দিওঁ আপোনালোকক যে MBA ইন আপোনাৰ স্পেচিয়েলাইজেশ্যন যিয়ে নহওক কিয়, ফাইনেন্স হ'ব পাৰে, হেল্থ কেয়াৰ মেনেজমেণ্ট হ'ব পাৰে, নাইবা আপোনাৰ HR হ'ব পাৰে। কিন্তু MBAটো 2 years হয়, যিহেতু মাষ্টাৰ ডিগ্ৰী, পষ্ট গ্ৰেজুৱেট ডিগ্ৰী। তো মাষ্টাৰ ডিগ্ৰী আমাৰ সদায় 2 years থাকে। তো 2 yearsৰ প্ৰথম ফাৰ্ষ্ট ইয়াৰটো সকলো MBAৰ কাৰণে কমন। এভৰি MBA, এভৰি ছেক্টৰ মিনছ যিকোনো স্পেচিয়েলাইজেশ্যন আপুনি যদি লয়, প্ৰথম ফাৰ্ষ্ট ইয়াৰটো কিন্তু কমন হ'ব। ছাপ'জ এজনে ল'লে MBA ইন হেল্থ কেয়াৰ মেনেজমেণ্ট, আনজনে ল'লে MBA ইন ফাইনেন্স। কিন্তু যেতিয়া প্ৰথম ফাৰ্ষ্ট ইয়াৰ তেওঁলোকে পঢ়িব, ছাবজেক্টখিনি কমন হ'ব মেনেজমেণ্টৰ ওপৰত। ছেকেণ্ড ইয়াৰৰ পৰাহে তেওঁৰ স্পেচিয়েলাইজেশ্যন বেলেগ বেলেগ হৈ যাব। তেওঁ হেল্থ ছেক্টৰৰ কথা পঢ়িব, তেখেতে ফাইনেন্সৰ কথা পঢ়িব তেতিয়া। কিন্তু প্ৰথম ইয়াৰটো তেওঁলোকৰ মেনেজমেণ্টৰ গোটেই অল ছাবজেক্টখিনি কমন হৈ যায়। তো সেইকাৰণে কৈছোঁ MBA ইজ ভেৰি ইম্পৰ্টেণ্ট। MBA কৰাটো বহুতেই দৰকাৰী হৈ পৰিছে, কাৰণ আমি মেনেজমেণ্ট জানিব লাগে। এইটো এটা স্কিল। আহক বন্ধুসকল, আপোনালোকৰ যদি ইচ্ছা আছে আপোনালোকে BBA কৰি MBA কৰিব পাৰে। সেইটো কোনোবাই যদি বিচাৰে তেনেকৈ কৰক, কিন্তু সকলোৱে নোৱাৰিব পাৰে, সকলোৱে BBA নকৰা হ'বও পাৰে। আপুনি যিকোনো ডিগ্ৰী কৰি চিম্পল BA কৰিছে, BA ইন এনি ছাবজেক্ট, আফটাৰ দেট ইউ আৰ এনৰলিং ফৰ দিছ MBAৰ কাৰণে আপুনি এনৰলমেণ্ট ল'লে তো কৰিব পাৰে মাষ্টাৰ ডিগ্ৰী। তো কোনোবা এনেকুৱা হ'ব পাৰে ডাইৰেক্টলি ডিগ্ৰী এটা কৰি তাৰপিছত ডাইৰেক্টলি MA নকৰাকৈ MBA ডাইৰেক্টলি কৰিব পাৰে, আল্টিমেটলি মাষ্টাৰ ডিগ্ৰী। তো আপোনাৰ চইচ, আপোনাৰ কেৰিয়াৰ অনুযায়ী, আপোনাৰ পজিশ্যন ৱাইজ আপুনি বাছি ল'ব পাৰে। তো আজিলৈ এইখিনিতে এৰিছোঁ। মোৰ এক্সপিৰিয়েঞ্চৰ পৰা যিখিনি মই জানো, তো MBAৰ কাৰণে অকণমান কৈ দিলোঁ। আশা কৰিছোঁ আপোনালোকে MBA কোৰ্চ লৈ উপকৃত হ'ব বুলি আশা কৰিছোঁ। লগতে আনকো এইবোৰ মেছেজ যাতে শ্বেয়াৰ কৰে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। দিছ ইজ কৰ্ণ বৰ্মন, চাইনিং আউট।